ধৰি লওক বিয়াখন আচলতে ইয়াত কৰোৱা কথাটো আচল মেইন উদ্দেশ্যটো হ'ল যে বিয়াখন অকণমান পৃথক কৰিবলৈ মন আছিলে আৰু ধৰি লওক এতিয়া আকাশতো নহয় আৰু ভূমিতো নহয়, এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত কৰোৱা ইচ্ছা আৰু ব্ৰহ্মপুত্ৰই যিহেতু আশীৰ্বাদ কৰিছে সেইকাৰণে বিবাহখন ভালদৰে গৈ আছে। ডেষ্টিনেশ্যন ৱেডিং কৰিবলৈ আমাৰ অসমৰ বাহিৰত যায়, কিন্তু আমাৰ অসমতে যে ইমান ধুনীয়া জেগা আছে, ইমান ধুনীয়া প্ৰকৃতিখন আমি দেখুৱাব পাৰোঁ, আমি আনকি আমাৰ বাহিৰৰ মানুহ আনি পেলাই আমি অসমত আমাৰ মাজুলীত বিয়া কৰাব পাৰোঁ, সেই বস্তুখিনি আমি দাঙি ধৰিব পাৰিছোঁ বুলি ভাবিছোঁ। মোৰ ল'ৰাইও ক'লে যে আমি ক'ৰবাত বেলেগ ঠাইত কৰোঁ আৰু থলুৱা নিয়ম ক'ত কৰিব পাৰিম। মই তেতিয়া কৈছিলোঁ ল'ৰাক যে থলুৱা বুলি যদি আমি ভাবিবলৈ যাওঁ মাজুলীতকৈ আৰু এতিয়া থলুৱা নিয়ম ক'ত নাই। আৰু আমি মাজুলীত যদি কৰোঁ এখন জাহাজ বিচাৰোঁ, জাহাজ বিচাৰি IWD যাওঁতে গম পালোঁ যে এতিয়া IWD যেতিয়া ক'লে যে অসমত এতিয়ালৈকে এইটো আমাৰ হোৱাই নাই, ভাল হ'ব। আৰু মাজুলীত জাহাজ পাম, মাজুলীত মাটি পাম, মাজুলীত পৰিৱেশ পাম, এই গোটেই চিন্তাটোৱে এইটো আহিলে। আমি অত্যন্ত সুখী যে এই ৰিভাৰ টুৰিজিমটো এই ডেষ্টিনেশ্যন মেৰেজ টুৰিজিম, এই মেৰেজ টুৰিজিমটো আজি অসমত আৰম্ভ হৈছে আৰু ইয়াৰ এটা সুদূৰ প্ৰসাৰী ফলশ্ৰুতি আমি পাম বুলি আশা কৰিছোঁ। আৰু মই বিশেষকৈ কৈছোঁ যে ইক' টুৰিজিম আমাৰ যিটো এই বিয়াখনত আপোনাৰ সকলোবিলাক আমি চাইছোঁ যে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হওক, পৰিৱেশৰ অনুকূল হওক সকলো। সেইকাৰণে আমি ইয়াত কোনো প্লাষ্টিক বৰ্জন কৰিছোঁ, এভইড প্লাষ্টিক, যাতে নদীখন প্ৰদূষিত যাতে আমি কৰিবলগীয়া নহয়, সেই আহ্বানটো আমি সকলোকে জনাইছোঁ।